শীতকাল আৰু বছৰৰ শেষ মানে বনভোজৰ বতৰ পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া ৰাজ্যৰ চৌদিশে চলিছে নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বনভোজস্থলীসমূহত ভিৰ কৰিছে বনভোজপ্ৰেমীসকলে ব্যতিক্ৰম নহয় অসমীয়া প্ৰতিদিন ডিজিটেল নতুন বছৰটোলৈ মাজত মাথো কেইটামান দিন বাকী 2024 বৰ্ষক বিদায় জনাবলৈ সাজু সকলো পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চৌদিশে লগে ভাগে বনভোজ খাবলৈ বুলি সকলোৱে ঢাপলি মেলিছে মনোৰম সৌন্দৰ্যৰে পৰিপূৰ্ণ বনভোজস্থলীসমূহলৈ ৰাজ্যৰ বনভোজস্থলীসমূহত পৰিলক্ষিত হৈছে বনভোজপ্ৰেমীৰ ভিৰ কোনোৱে যদি উপভোগ কৰিছে প্ৰকৃতিৰ সৌন্দৰ্য আন কোনোৱে আকৌ লৈছে বিভিন্ন খাদ্যৰ জুতি দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি নিজৰ পৰিয়াল বন্ধুবৰ্গ তথা আত্মীয় স্বজনৰ লগত যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ নাচি বাগি আনন্দ উল্লাসেৰে এসাজ খাই পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাত ব্যস্ত এতিয়া সকলো এয়া কাজিৰঙাৰ দৃশ্য কাজিৰঙা পৰিৱেশৰ কথা ক'বলৈ গ'লে মানে বহুত সুন্দৰ ইয়াৰ কথা কৈ শেষ কৰিব নোৱাৰি বহুত সুন্দৰ পৰিৱেশ আৰু আমি বহুত উপভোগ কৰিছোঁ বহুত ভাল লাগিছে আৰু এতিয়া আমাৰ খাদ্য তালিকাটো বহুত কিবা কিবি আছে আমি অৱশ্যে দেখা নাই আমি সুন্দৰভাৱে খাম মানে পেট ভৰাই ফুল কৰি খাম আনহাতে এয়া পশ্চিম কাৰ্বি আংলঙৰ কুকা বনভোজস্থলীৰ দৃশ্য ইয়াৰ চাৰিওফালৰ নৈসৰ্গিক সৌন্দৰ্যই যেন হাত বাউলি মাতিছে সকলোকে জলপ্ৰপাতৰ কুলু কুলু শব্দই মন্ত্ৰমুগ্ধ কৰিছে পৰ্যটকসকলক ঢিঙৰ পৰা আহিছোঁ আমি এনে মোৰ নিজৰ গোটেই মোৰ মাঞ্জা কাৰ্বি আংলঙৰ হয় মই চাকৰিটো মানে মোৰ ঢিঙত মানে কেনেকুৱা অনুভৱ ভালে লাগিছে নেচাৰ বিউটি অফ নেচাৰ ভাল লাগে ইয়াৰ পূৰ্বেও আহিছে নেকি আপুনি নাই নাই মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ মই আগত কেতিয়াও অহা নাছিলোঁ মই প্ৰথম আহি কেনেকুৱা অনুভৱ ইফালে ব্যতিক্ৰম নহয় সংবাদকৰ্মীসকলো বাতৰিৰ পাছত দৌৰি ফুৰা সাংবাদিকসকলো ৰৈ নাথাকিল কৰ্ম ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই অসমীয়া প্ৰতিদিন ডিজিটেলৰ সংবাদকৰ্মীসকলেও একেলগে মিলি এসাজ খাই আনন্দ উপভোগ কৰিলে দেওবাৰে ব্ৰহ্মপুত্ৰৰ বালিচৰত সংবাদকৰ্মীসকলে নাচি বাগি হাঁহি ধেমালিৰে উপভোগ কৰিলে বনভোজ কোনোৱে কাটিছে পাচলি কোনোৱে গুচাইছে আলু পিয়াজৰ বাকলি সকলোৱে যেন ভাগে ভাগে কৰি গৈছে নিজৰ নিজৰ কাম এনেদৰে সকলোৱে নাচ গানৰ মাজেৰে একেলগে মিলি খাইছে হেঁপাহৰ এসাজ ব্যস্ততাৰ মাজতে আনন্দ কামক লৈও আনন্দ উপভোগ কৰিব লাগে আৰু তাৰ মাজত অকণমান এটা মনোৰঞ্জন ধৰ্মী কিবা অনুষ্ঠান হ'লে মনটো ভাল লাগে কামৰ উদ্দীপনা পায় আৰু এইটো বনভোজৰ বতৰ এই বনভোজৰ বতৰত আমাৰ ডিজিটেল ডেস্কৰ ল'ৰা ছোৱালীখিনি মোৰ ল'ৰা ছোৱালীৰ বয়সৰ সমান সিহঁতৰ সৈতে মোৰ ল'ৰা ছোৱালীৰ লগত ৰাতিৰ ভাত সাজ খাই যেনেকৈ আনন্দ কৰোঁ আজি নদীৰ পাৰত এই বনভোজৰ বতৰত তেওঁলোকৰ লগত এসাঁজ ভাত খাই দি সেই একেই আনন্দ মোৰ হৈছে আৰু মই ভাবোঁ পিতৃৰ দৰে মোক কাষত লৈ আৰু মই আজি নতুনকৈ চিনাকি হোৱা এগৰাকী নিকুঞ্জ বৰা বন্ধু তেখেতৰ সৈতে আমি একেলগে ভাত খালোঁ আৰু তোমালোকে ইয়াৰ জৰিয়তে কাম কৰাৰ এটা প্ৰেৰণা পাবা ভৱিষ্যত উজ্জ্বল জীৱনৰ বাবে এক মানসিক শক্তি ইয়াৰ জৰিয়তে আহৰণ কৰিব পাৰিবা সেই কথাটো মই অনুভৱ কৰিছোঁ আৰু মোৰ নিজৰো এটা সুকীয়াকৈ এজাক ল'ৰা ছোৱালীক লগত লৈ ভাত এসাঁজ খোৱাৰ আনন্দই মোক অনুপ্ৰাণিত কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক